নমস্কাৰ আজি আকৌ বনাব ওলাইছো এটা 1 কেজি ভেনিলা কেক আৰু এই অৰ্ডাৰটো আহিছিল যিদিনাখনে মই যে 2টা বজাত যে এটা কেক বনাইছিলো আপোনালোকে দেখা পাইছিল না 2 টাৰ যিদিনাখনে বনাইছিলো 2 কেজি সেই দিনাখনে যেটো মানে ব্লু কালাৰ কেক বনাইছিল সেই কেকটো জুনা নিছিলে সেই মানুহজনে মানে সেই কাস্টমাৰ জনে আজি আকৌ অৰ্ডাৰ দিলে আজি হৈছে লাষ্ট সোমবাৰটোতে আহিছে এই অৰ্ডাৰটো মানে খুব ভাল লাগিছে আৰু এনেকে মানে অৰ্ডাৰ বিলা আহিলে তো এয়া আমি তাৰ কাৰণে বনাই আছো আৰু এটো মোৰ কেদিনমান আগতে কৈ থৈ দিছিলে তাইছে এটো তাৰ একদিনাখনে মানে ভাতিবিলা বনাইছিলো যেহেতু মানে ৰাতি অলমান লাইনৰ শাস্তি কৰে সেই কাৰণে মানে ভাতিবিলা বনাইছিলো আৰু ইফালে এতিয়া ক্ৰমটো ধুনিয়াকৈ কৰি আছো দেখা পাইছে না আৰু এটো হল 1 কেজি কেক আৰু ইয়াৰ কাৰণে আমি 2 কাপ প্ৰিমিক্স লৈছিলো আৰু 2 কাপ মানে ক্ৰীম লৈছিলো আপোনালোকে বহুতে কমেন্ট কৰি থাকে সেই কাৰণে কৈ দিছো আৰু অভেনটোৰ বিষয়ে কৈ দিব দিছিলে মই অভেনটোৰ বিষয়ে কৈছিলো আপোনালোকক মই জিডাল অগৰু হ্যান্ড মিক্সাৰডাল হয় সেই মিক্সাৰডাল মই যেটো আমাৰ হেৰি আছে এমাজনৰ পৰা আনিছিলো অনলাইনত তেনেকে আনিছিলো 2000 কিবা খিনি মাল লৈছিল আৰু যেটো মোৰ ষ্টেণ্ড মিক্সাৰ হয় সেই ষ্টেণ্ড মিক্সাৰটো মই অনলাইনতে আনিছিলো আৰু হেইটোত মোৰ 8000 মান লৈছিলে যেটো ফ্লিপকাৰ্টৰ পৰা আনিছিলো তেনেকে আৰু অভেনটোৰ বিষয়ে ক'ব দিছিল অভেনটো মই আনিছিলো 3 বছৰ মান হ'ল মোৰ কেক বনোৱা 3 বছৰ মান আগতে আনিছিলো সেই অভেনটো হৈছে মোৰ 30 লিটাৰৰ হয় আপোনালোকে বহুতে কমেন্ট কৰি থাকে কিমান লিটাৰৰ হয় কিমান দাম কৰ পৰা আনিছিলে এইবিলা সব হৈছে আৰু মই অভেনটো মই অফলাইনৰ পৰা আনিছিলো মানে মংগলদৈৰ পৰা আনিছিলো ফাৰ্স্ট টাইম যেতিয়া মানে লগা হৈছিল যেটো মই গেছত ইমান কেক বনাব পৰা নাছিল এদিন বনাইছিল কিন্তু গেছত কেকটো মানে বেয়া হৈ গল তাৰ পিছত অভেনটো তেনেকে আনিলো তাৰ পিছত আনি কিনে আৰু সেই অভেনটোত পইচা লৈছিল মোৰ 7000 মানে 7500 লৈছিল তো আপোনালোকে বহুতে কমেন্ট কৰি থাকে সেই কাৰণে মই কৈ দিলো আৰু কালাৰৰ কথাও কৈ থাকে কালাৰৰ কথাও বাৰু মই আপোনালোকক কম নেক্সট ভিডিওটোত তো ইফালে এতিয়া আমি ইফালে ডিজাইন কৰি আছো দেখা পাইছেন আপোনালোকে চাই থাকক বাৰু ইফালে কৈও আছো মই আৰু অভেনটো লৈছিল 7500 টকা 30 লিটাৰ হয় সেই অভেনটোৰ বিষয়ে মই অলৰেডি মানে ভিডিও দিয়ে আছে আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰিব আৰু যদি মোৰ ফেসবুক পেজত চাই আছে আপোনালোকে মোৰ ইউটিউব চেনেলত ধুনিয়াকৈ পাই যাব ভালখিটাও মানে ভিডিও আছে তাতে মোৰ জুনিছ কেক ৰেচিপিজ বুলি আপোনালোকে ক্লিক কৰি দিব তাতে গম পাব আৰু ইফালে ৰজৰ কাৰণে মই মোটাত ৰজৰ কাৰণে R11 নজলটো আছে আৰু R21 বুলি এটা নজল আছে দুটা নজল আছে কিন্তু R21 নজলটো মানে মই মানে কেতিয়াবা ব্যৱহাৰ কৰো বিশেষকৈ মই বেছিকে যেটো আমি ব্যৱহাৰ কৰি থাকো সেইটো হৈছে মোৰ R11 নজলটোৱে মানে খুব ভাল লাগে মোৰ সেই নজলটো তো তেনেকে মই ৰজ কেটা বনাই থাকো আৰু বটল বিলাক মোৰ যেটো কালাৰিং হয় সেই কালাৰ বিলাক সব মোৰ জেল কালাৰ হয় কোনো কাৰণত মই লিকুইড কালাৰ ব্যৱহাৰ নকৰো কাৰণ লিকুইড কালাৰ ব্যৱহাৰ কৰিলে ক্ৰীমটো মেল্ট হৈ যায় কাৰণ যেটো এতিয়া মানে গৰমৰ দিনে বিশেষকৈ গৰমৰ দিনত হলে তো লিকুইড কালাৰ দিবই নোৱাৰে মই আগতে লিকুইড কালাৰ দিছিলো কিন্তু এতিয়া সব মানে জেল কালাৰ ব্যৱহাৰ কৰো কিছুমান মানে কিছুমান নাম আছে এটা আছে যেটো মেজিক কালাৰ হয় সেই মেজিক কালাৰত মই বিশেষকৈ মেজিক কালাৰ ব্যৱহাৰ কৰি থাকো আৰু আপোনালোকক মই ভিডিওৰ জৰিয়তে মই কৈ দিম বাৰু বটল কেইটা দেখাই দিম আপোনালোকে কমেন্ট কৰি থাকে কাৰণে আৰু স্প্ৰে কালাৰো মই ব্যৱহাৰ কৰো বিশেষকৈ স্প্ৰে কালাৰ কেতিয়াবা হোৱাইট কালাৰত যদি মানে কেতিয়াবা ৰেড কালাৰ মানে হঠাতে দিব লগা হয় তেনেকুৱা কৰিও এইটো যেটো আমি গোল কালাৰৰ যেটো আমি মানে স্প্ৰে মাৰি আছো তেনেকুৱা আছে বটল কালাৰিং হয় হেবিলা আৰু মই এটা নতুনকৈ ডিজাইন দিছো আৰু সাইডটো মানে দেখা পাইছে না কেনেকুৱা হেৰি কৰি দিছো আৰু ওপৰত যেটো আমাৰ ৰজ কেটা তাতে আমি গোল কালাৰ কৰি দিছো আৰু সাইডত ব্ৰাছেৰে এটা ডিজাইন কৰি দিছো ডিজাইনটো মানে আগতে একবাৰ দেখা পাইছিলো তেনেকে কৰি দিছো যেহেতু দূৰলৈ যাব কেকটো তো তেনেকে বনাই দিছিল আৰু কাস্টমাৰ ভাল লাগিছিল মোৰ ফাৰ্স্ট যেটো কেক নিছিল সেইটো বহুত ভাল পাইছিল সেই কাৰণে নেক্সট আকৌ মোৰ তাতে দিছে তো ভাল লাগে এনেকুৱা কাস্টমাৰ গিলাক যেতিয়া মানে কাস্টমাৰ প্ৰথমে নিয়াৰ পিছত যেতিয়া ভাল পায় তাৰ পিছত যেতিয়া আকৌ নিয়ে খুব ভাল লাগে হয় না আপোনালোকে ক'বচোন যিবিলাকে মানে কেক বনায় আৰু কেক বনোৱা ভিডিও বহুতে মোৰ কেক বনোৱা যি সকল মানে মানুহ আছে মানে তেওঁলোকে মোৰ ভিডিও বিলাক খুব চাই আদালকা মোক কমেন্ট গিলা পাই থাকো এটো কেনেকৈ বনায় হেতু কেনেকৈ বনায় প্ৰাইস বিলাক কৈ দিয়ে আৰু এটো কে কৈছিল মই 650 আপোনালোকক মই প্ৰাইস বিলাক কৈ দিম বুলি ভাবিছো আপোনালোকে বহুতে কমেন্ট কৰি থাকে সেই কাৰণে সবকে ৰিপ্লাই দিবলৈ অলপমান টান হৈ যায় কাৰণ যেটো মই টাইম নাপাও সেই কাৰণে তো ফাইনাল লুকটো আমাৰ আপোনালোকক দেখাই দিম বাৰু আৰু এইটো হৈছে ফাইনাল লুকটো এইটোত মই প্ৰাইস লৈছিল 650 তো কেনেকৈ কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো আজি কাৰণে বাই বাই নেক্সট ভিডিও লগ পাম ৰাধে ৰাধে